हेलो फ्रेंड्स मोर अन्य एटी नतुन भिडिओলৈ नमस्कार जनाइছো এতিয়া এটা বাজি গ'ল ভিডিও ৰাতিপুৱাৰ পৰা কৰাই নাই ভাবিলো এতিয়া এটা কৰো ভাত পানী খাই বহি আছো ছোৱালীজনীক ভাত খুৱাই আছিল ছোৱালীজনী ভাতৰ কাহি এৰি সৌফালে পালেগৈ আবৈ ঘৰৰ ৰুম দেখাই আছো ৰব এয়া ভাতৰ কাহি এৰিলে আৰু ইফালে আকৌ মই খালোঁ তাই মানে ইয়াতে খোৱাৰ কাৰণে ময়ো ইয়াতে খালোঁ কি হ'ব ছোৱালীজনীৰ লগত আৰু নোৱাৰিছোঁ আৰু বহুত ভাত খাবলৈ কেতিয়াবা আকৌ নিজেই মন কৰে ধুনীয়াকৈ খায় কেতিয়াবা আকৌ ইমান কৈ থাকিব লাগে ভাত খোৱা গ'ল আৰু নাখায় আৰু এইখিনি ভাত এতিয়া মানে স্বাস্থ্যটো সেই হৈ আছে ভাত ভালকৈ নাখায় কাৰণে ভাল কিবা এটা খুৱাব খুজিলে সেইটোও নাখায় ভাবোঁ এটা কিবা বেলেগ হেল্থৰ কাৰণে কিবা এটা খুৱাওঁ কিনি আনি মানে তথাপিও আকৌ নাখায় কাৰণে আৰু ঘৰৰ ভাতেই খুৱাওঁ ভাতটোও কেতিয়াবা তেনেকুৱা কৰে কি কৰিব আৰু বেমাৰ আজাৰ নহ'লে হ'ল আৰু এনেকৈয়ে ডাঙৰ হওক আৰু কি কৰিম ন আমাৰ নিচিনা সাধাৰণ মানুহবোৰে চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া মই দুপৰীয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ কিবা কৰোঁ ৰন্ধা বাঢ়ানো সদায় দেখাই থাকোঁ নহয় সেইকাৰণে আৰু আজি ভাবিছোঁ ৰন্ধা বাঢ়া নেদেখাওঁ আৰু মই বিশেষকৈ আজি বেছি বনোৱা নাই ভাত বনাইছোঁ দালি এখন বনাইছোঁ সেইকাৰণে আৰু ভিডিঅ' নাই কৰা আৰু বাকী আৰু বনোৱা হৈছে মই বনোৱা নাই সেইটো কাৰণে যিখিনি হওক ভিডিঅ'টি চাই থাকিব শেষলৈকে আৰু মোৰ ভিডিঅ'বোৰ যদিহে চাই তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই হাই ফ্ৰেণ্ডছ টোপনি নগ'লোঁ ছোৱালীজনী শুই আছে কাটি খুৱাই দিছোঁ ইমান গৰম তো সেইকাৰণে ভাবিছোঁ মই বাৰীতে কচু পুলি কেইডালমান দেখিছোঁ কচুকেইডাল উঠাব যাওঁ কচুকেইডাল মাছৰ মাথাৰ লগত মাছৰ মাথা আছে তাকে যাওঁ ৰ'ব তাই টোপনি মাৰি থাকোঁতে উঠাই আনোগৈ চাওঁ গ্ৰিলখন মাৰি থৈ দিছোঁ নহয় কচুটা ভজা ভিডিঅ'ই কৰা নাই মই এনেকৈ গ্ৰীনাৰী গছবোৰ চালে ভালে লাগি যায় কিন্তু ইমান গ্ৰীণে নাপাওঁ কচুকেইডাল উঠাই দিওঁ ৰ'ব দেই এনে ভাল লাগে ন ইমান ভাল লাগে ধুনীয়া বতাহ দি আছে মাই গড গছকেইটা কেইদিনা লৰি আছে ধুনীয়া বতাহ দিছে ধুনীয়া বতাহ দিছে আৰু এয়া কচু উঠাই ৰাতি সাজৰ কাৰণে যোগাৰ কৰিছোঁ মানে সোনকালে ভাত খাম বুলি ভাবোঁ ন আঞ্জা যোগাৰ কৰি থৈ দিলে ভাল আৰু হয়নে নহয় সেইকাৰণে কচুখিনি উঠাই থৈ দিছোঁ বাছি হাই ফ্ৰেণ্ডছ গুড ইভিনিং টাইমেই হ'ল ৰাতিৰ কাৰণে মই যোগাৰ কৰিম বুলিয়ে ভাবিছোঁ কাৰণ সোনকালে ভাত খাব লাগিব ন তাৰ কাৰণে এয়া বুটৰ দালি বইল কৰোঁ এয়া
বইল কৰোঁ। বইল কৰি লওঁ, ৰেডি কৰি লওঁ আৰু তাৰপিছত কচু আৰু মাছৰ মাথা বনাম। মায়ে কচুখিনি কাটি আছে, মই যে উঠাই আনিছিলোঁ, মায়ে কাটি আছে, চাফা কৰি আছে। বুটখিনি বইল কৰি লওঁ, বুটৰ দালিখিনি। সোনকালে বনাম বুলি ভাবিও দেৰি হৈ যায় মানে, কি কৰিব, লাইফবোৰ এনেকুৱাই আৰু। অকণমান দি দিছোঁ, বইল কৰি দিম। ঠিক আছে দিয়া, মই দি আছোঁ, তুমি যোৱাচোন। এয়া মই এফালে কচুখিনি বনাই লওঁ বুলি ভাবিছোঁ, দালিখিনি বইল হয় মানে। এইটো বহুত চাউণ্ড হৈ থকাৰ কাৰণে মই ইয়াতে ভইচ অভাৰেই দি দিলোঁ। এয়া কচুখিনি মাছৰ মাথাকেইটা ভাজি পেলাই ওলাই ল'লোঁ। তাতে মই কচুখিনি এতিয়া কাপত সিজাই ল'ম মানে, সেইকাৰণে দি আছোঁ। এইফালে ছোৱালীজনী কিবা লাগে বুলি চিঞৰি থাকিব আহিছে। এইফালে মই এয়া মাছৰ মাথাকেইটা ফ্ৰাই কৰি ল'লোঁ, আৰু এইফালে পিঁয়াজ, জ্বলা, আদা, নহৰু ৰেডি কৰি লৈছোঁ। এইফালে এয়া ওপৰতে দি দিছোঁ সকলোখিনি, আৰু আদা, নহৰু, পিঁয়াজ, জ্বলা চব। আৰু এইয়া দেখিছেনে, আমাৰ ছোৱালীজনী আৰ্ট কৰিছে ডাইপাৰ, হৈছেনে নাই জনাব দেই।